বৃহত্তৰ অঞ্চলত খাদ্য এই লকডাউন পৰিস্থিতিত খাদ্য অভাৱত বহুতো দিন হাজিৰা কৰা দৰিদ্ৰ লোকসকল আমি দেখা পাইছোঁ। যোৱা 21/7 তাৰিখে আমি হোম আইচলেশ্যন হৈ থকা যি পৰিয়াল আছিলে, দৰিদ্ৰ পৰিয়াল, তেখেতসকলক আমি যেতিয়া খাদ্য সামগ্ৰী যোগান ধৰিছিলোঁ, তাৰ পিছতে আমাৰ হাৰমতি আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলক হাৰমতি অঞ্চলৰ মেৰবিল, পিলখানা, বুট বজাৰ এনে বহু গাঁৱৰ পৰা আমাৰ বহুত দৰিদ্ৰ পৰিয়ালে যোগাযোগ কৰিলে যে তেখেতসকলক খাদ্য সামগ্ৰীৰ নাটনি চলিছে। গতিকে আজি আমি হাৰমতি আঞ্চলিক ছাত্ৰ সন্থাই সেইসকল পৰিয়াললৈ ন্যূনতম খাদ্য সামগ্ৰী তেখেতসকলক আমি যোগান ধৰিছোঁ। আৰু আমি হাৰমতি আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজলৈ এটা আহ্বান জনাইছোঁ, তেখেতসকল যদি কোনো সময়ত এনে খাদ্য সামগ্ৰীৰ নাটনিত চলে, তেখেতসকলে আমাৰ বিষয়ববীয়াসকলৰ লগত যোগাযোগ কৰিব। আমি তেখেতসকলক সহায় হাত আগবঢ়াবলৈ সদায় আগ্ৰহী হৈ আছোঁ। হয়, আজি আমি হাৰমতি আঞ্চলিক ছাত্ৰ সন্থাই লকডাউনৰ ফলত যিসকল দুখীয়া দৰিদ্ৰ দিন হাজিৰা কৰি খোৱা মানুহ আৰু ক'ভিডত আক্ৰান্ত হৈ হোম আইচলেশ্যন হৈ আছিলে, তেখেতসকলক আমি কিছু পৰিমাণে খাদ্য সামগ্ৰী যোগান ধৰোঁ। আৰু চৰকাৰলৈ এটা আহ্বান জনাব বিচাৰিছোঁ, আপোনালোকে SOP ওপৰত অকল SOP দি থাকিলেই নহয়, দুখীয়া যোনখিনি দিন হাজিৰা কৰি থকা মানুহ সেইখিনিৰ কাৰণে চিন্তা কৰক। আপোনালোকে AC ৰুমত সোমাই SOP ওপৰত SOP ঘোষণা কৰিলে নহয়, আপোনালোকে গাঁৱলৈ আহক, গাঁৱৰ পৰিৱেশ এবাৰ চাই পেলাই এবাৰ চিন্তা কৰক, তাৰপিছত আকৌ লকডাউন দিব।